ফ্ৰেন্ডছ যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ মনত এটা ডাঙৰ প্ৰশ্ন আৰু সেই প্ৰশ্নটো হৈছে যে এবাৰ MCQ আহিব নেকি লাষ্ট টাইম আমি চালো HS ফাৰ্ষ্ট ইয়াৰত MCQ আহি গল এতিয়া তেওঁলোকৰ মনত হেতু আহিছে যে HS সেকেন্ড ইয়াৰটো MCQ আহিব নেকি এতিয়া ইয়াত যদি কবলৈ যাও একো অফিচিয়েল নোটিফিকেশন আহা নাই বা আমি HS ফাৰ্ষ্ট ইয়াৰ ক্ষেত্ৰত আমি যদি চাও অফিচিয়েল নোটিফিকেশন বহুত দেৰিকে দিছিলে এতিয়া কথাটো হল ছাত্ৰ ছাত্ৰী সকলে যদি বাই চান্স গম পালে বহুত দিন আজি পা ছমাহ পিছত যদি গম পালে যে তেওঁলোকে MCQ আহিব নাই যদি গম পায় যে MCQ আহিব তেনে ক্ষেত্ৰত তেওঁলোকে ডাঙৰ এটা অসুবিধাত পৰিব কি যে তেওঁলোকে তেতিয়া প্ৰিপাৰেচনটো হল বেলেগকে কৰিব লাগিব আৰু তেতিয়া তেওঁলোকৰ হাতত বেছি সময়ও নাথাকিব গতিকে তেওঁলোকে জানিব বিচাৰিছে যে এতিয়াই জানিব বিচাৰিছে যে MCQ হ'ব নে নাই এতিয়া সব বস্তুখিনি মই অফিচিয়ালি কৈ থাকা নাই যে MCQ হ'ব বা MCQ নহব কাৰণ যেতিয়া নোটিফিকেশন ওলাব তেতিয়া আমি গম পাম যে MCQ একচুয়ালি হ'ব নে নাই আৰু যেহেতু তেওঁলোকে ডিসিশনটো বহুত দেৰিকে লয় গতিকে হয়তো হ'বও পাৰে কিন্তু এটা বস্তু তোমাক দেখাবলৈ গৈ আছো যোনটো ধৰা প্ৰায় আমি এটা মানে ধাৰণা ল'ব পাৰো যে MCQ হ'বলৈ গৈ আছে নে কি হৈ আছে এটা তোমালোকক মই স্ক্ৰিনত দেখাম যে আমি যদি আসাম হায়াৰ সেকেন্ডাৰীৰ ওয়েবসাইটত যাও তেতিয়া তাত যদি আমি কোৱেশ্চন পেপাৰত যাও তাত চাবা তোমালোকে কোৱেশ্চন বেংক বুলি দিয়া হৈ আছে CBSE কোৱেশ্চন বেংক বুলি তাত দিয়া হৈ আছে কোৱেশ্চন বেংকটো যদি আমি ওপেন কৰো ওপেন কৰাৰ লগে লগে ইয়াত আমি চাম বিভিন্ন সাবজেক্টৰ তাত কিছুমান কোৱেশ্চন দিয়া হৈ আছে আমি যদি ওপেন কৰো PDF বিলাক তো PDFত দেখিম যে CBSE কেনেকুৱা টাইপৰ কোৱেশ্চন আহে তেনেকুৱা টাইপৰ কোৱেশ্চন ইয়াত দিয়া হৈ আছে কিছুমান MCQ আছে আৰু কিছুমান এনিও কম্পিটেন্সি বেস কোৱেশ্চন কিছুমান ইয়াত দিয়া হৈছে এতিয়া তোমালোকে যদি ক্লাস 10 লৈ ঘুৰি যোৱা ক্লাস 10 ৰ সময়তো আমি দেখিছিলো যে সেবাৰ ওয়েবসাইটত CBSE কোৱেশ্চন বেংক আপলোড কৰা হৈছিল তাৰ পিছতে আমি গম পালো যে এইবাৰ কি হ'ব MCQ আহিব কম্পিটেন্সি বেসড আহিব বা MCQ দিয়া হ'ব CBSE টাইপ তো তোমালোকৰ ফালৰ পৰা তোমালোকৰ সময়ৰ পৰা অলপকে টাচ কৰি আহিছিলে মানে CBSE টাইপৰ কাৰণ তেতিয়া কোৱেশ্চন বেংকো আপলোড কৰা হৈছিল CBSE ৰ ক্লাস 10 ৰ কথা কৈছো তো ক্লাস 12 তো এনেকুৱা হৈছে যেহেতু আপলোড কৰা হৈছে নতুনকে আপলোড কৰা হৈছে যেহেতু গতিকে ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি যে আগন্তুক সময়ত হয়তো এইবাৰে যেহেতু আপলোড কৰিছে কোৱেশ্চন বেংক বিলাক বিভিন্ন সাবজেক্টৰ আছে হয়তো কিছুমান সাবজেক্ট এতিয়াও ইনক্লুড হোৱা নাই হয়তো পিছত কৰিব তো ইয়াৰ পৰা এটা অনুমান কৰিব পাৰো যে হয়তো আমাৰো MCQ হ'বলৈ গৈ আছে আৰু আমাৰ কোৱেশ্চন প্যাটাৰ্নও হয়তো CBSE টাইপ অলপ হলেও টাচ এটা কৰিব যেহেতু কোৱেশ্চন বেংক বিলাক দিছে আমাক জাস্ট এটা মানে চাবলে আছে আমি কেনে অনুমান এটা কৰিবলৈ যে কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে তো হয়তো এনে ধৰণৰ কোৱেশ্চন আহিব পাৰে আমাৰ HS 2026 ত গতিকে আমি আগৰ পৰা প্ৰিপেয়াৰ হোৱাই ভাল তোমালোকে লাষ্ট ইয়াৰ দেখিলা যে কি কৰিলে HS ফাৰ্ষ্ট ইয়াৰ বহুত দেৰিকে কলে যে MCQ হ'ব যাৰ বাবে তোমালোকৰ প্ৰিপাৰেচনৰ আগত খেলিমেলি হ'ল কিন্তু এইবাৰটো ফাইনেল গতিকে ফাইনেলটো সেই খেলিমেলিটো হলে নহব গতিকে আমি এতিয়া বা নিজকে প্ৰিপেয়াৰ কৰিব লাগিব যে আমি যদি MCQ আহে আমাৰ তেতিয়া হলে আমি হেতু কৰিব পাৰিব লাগিব তো তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আমি কৰিব লাগিব লাইন বাই লাইন ষ্টাডি আমি জাস্ট ওপৰৰ পৰা সামাৰি বুজি থলো চেপ্টাৰটো তেনেকুৱা নহয় আমাৰ যেহেতু এবাৰ ইংলিশৰ নাহে ধৰা ইংলিশ আসামিজ এবিলাকটো সামাৰি বুজিলে হৈ যায় কিন্তু জুমিলাক ধৰা ফিজিক্স হক কেমিষ্ট্ৰি হক বা বেলেগ বাকি যি সাবজেক্ট আছে সেই সাবজেক্ট বিলাকৰ তোমালোকে লাইন বাই লাইন ষ্টাডি কৰিবলৈ ট্ৰাই কৰা এতিয়াও যেহেতু সময় আছে পঢ়িবলৈ গতিকে এতিয়াও যদি তোমালোকে লাইন বাই লাইন ষ্টাডি কৰা অলপ ভালদৰে ষ্টাডি কৰিব লাগে জানাই তোমালোকে যদি MCQ আহে হেতু পুৰ পাহি যা ক'ব নোৱাৰো ভিতৰ পৰা ইনসাইট আহে বেছিভাগ গতিকে হেতু কাৰণে আমি কি কৰিব লাগিব লাইন বাই লাইন ষ্টাডি কৰিব লাগিব আৰু প্ৰস্তুত থাকিব লাগিব যে আমাৰ MCQ আহিলে আমি পাৰিম তো নোটিফিকেশন কেতিয়া আহে মই ক'ব নোৱাৰো আহিলেতো মই বাৰু দিবি তোমালোকক কিন্তু তোমালোকে হেতু নিজৰ মতে তোমালোকে নিজে ৰেডি হোৱা যে MCQ হলে মই পাৰিম তো এইখিনি কথা আছিল আগন্তুক এটা জাননী দিলো আৰু হেতু বস্তু তোমালোকে হেতু মতে তোমালোকে প্ৰিপাৰেচন কৰিব লাগিব তো ইয়াত এইখিনি আছিল আজি ভিডিওটো থাকি কলো কি পঢ়ছে